স্ক্ৰীনত আপোনালোকে নিশ্চয় দেখা পাইছে এইজনী বাইদেউ মানে বাইদেউগৰাকী আজি পৰেশ বৰুৱাক এনেকৈ ধুইছে মানে বৰ বেয়াকৈ ক'লে পৰেশ বৰুৱাক কিহৰ বাবে জানে নাই আমি সকলোৱে জানো জুবিনদাই যেতিয়া জীয়াই আছিল জীয়াই থকা সময়ত পৰেশ বৰুৱা আৰু জুবিনদাৰ মাজত এটা সম্পৰ্ক আছিল কিন্তু বহুত আগৰ কথা কোৱা নাই আগতে জুবিনদাই বহুত বেয়াকৈ কৈছিলে পৰেশ বৰুৱাক মানে পৰেশ বৰুৱাই কিছুমান বেয়া কাণ্ড দেখি জুবিনদা হজম নহয় আৰু হজম নোহোৱাৰ বাবে জুবিনদাই গালিও পাৰিছিল আৰু পিছত জুবিনদা আৰু পৰেশ বৰুৱাৰ মাজত জুবিনদাৰ পৰা গম পোৱা মতে সম্পৰ্কটো ভাল আছিলে কিবা ক'লে জুবিনদাই পৰেশ বৰুৱাক শুনে তেনেকুৱা কথা আমি গম পাইছিলো আৰু সেইবাবে জুবিনদাৰ যেতিয়া এনেকুৱা এটা ঘটনা হৈ গ'ল তেতিয়া আমি ভাবিছিলো পৰেশ বৰুৱাই নিশ্চয় বহি নাথাকে আৰু পৰেশ বৰুৱাই ফুল একশ্যন ল'ব এই ক্ষেত্ৰত কাৰণ জুবিনদাৰ নিচিনা মানুহজনক যেতিয়া হত্যা কৰিছে পৰেশ বৰুৱা কেতিয়াও বহি নাথাকে বা মনে মনে নাথাকে আমি তেনেকুৱা ভাবিছিলো আমি ভবাটো নহল আচলতে পৰেশ বৰুৱাই এতিয়া অন্য কিবাহে কৰিলে কি কৰিলে আচলতে বাইদেউগৰাকী কৈছে আৰু বাইদেউগৰাকী খঙতে অগ্নিশৰ্মা হয় কিবা কিবি কৈছে পৰেশ বৰুৱাক কি কৈছে আপোনালোকে শুনক জংগলৰ মাজৰ পৰা এটা নৰখাদকে কথাৰে প্ৰতিশোধ লৈ আছে জুবিন গাৰ্গৰ আপোনালোকে সকলোৱে গম পাই হাবিত থাকি বৰবৰ কথা কোৱা পৰেশ বৰুৱা ডাঙৰীয়াই নানানটা সাংবাদিকৰ লগত নানানটা কথা পাতিছে আৰু প্ৰত্যেকটো কথাতে প্ৰত্যেকটো যেতিয়া সাক্ষাৎকাৰ দিছে ফোনত বাৰ্তালাপ কৰিছে তেতিয়াই কিন্তু তেওঁ যিকোনো প্ৰকাৰে জুবিন গাৰ্গৰ ওপৰতহে দুখটো জাপিছে আমি সকলোৱে জানো জুবিন গাৰ্গে মদ খাই আমি সকলোৱে জানো কিন্তু তেওঁ এজন জংগলত থকা মানুহ মৰাৰ পিছতো যে মানুহৰ বদনাম গাব নাপায় তেওঁ সেইটো কথা গম নাপায় নেকি আচলতে তেওঁ গম পাব কেনেকৈ সৰু বাচ্চাবিলাকৰ যেতিয়া টেষ্ট খাইছিলে তেওঁ তেতিয়া জানো তেওঁ এইবিলাক মাথাত কিবা ভাল বস্তু আছিলে আৰু সেই টেষ্ট খোৱাৰ মাথাত এইবিলাক ভাল কথা চিন্তা আহিব পাৰে জানো গতিকে কি কাৰণে জুবিন গাৰ্গৰ ওপৰত প্ৰতিশোধ লৈছিলে আপোনালোকৰ ওচৰত মই এতিয়া কওঁ শুনক এটা সময়ত জুবিন গাৰ্গলৈ তেওঁ ফোন কৰিছিল আৰু লগত কিছু লোক আছিল তেতিয়া কি হৈছিলে জুবিন গাৰ্গে ফোনটো ৰিচিভ নকৰি তেওঁ কাষত থকা এজনক ফোনটো ৰিচিভ কৰিবলৈ দিলে আৰু তাৰ পিছত সেইজনে কৈ দিলে কি জুবিন গাৰ্গ শুই আছে আৰু জুবিন গাৰ্গ যেতিয়া শুই আছে বুলি ক'লে কৈছে মই পৰেশ বৰুৱাই কৈছো জুবিনক ফোনটো দিয়া তাৰপিছত জুবিন গাৰ্গৰ লগত কিবা কিবি কথা পাতিলে কিন্তু জুবিন গাৰ্গে কৈছে যে মই এইবিলাক কথা একো নাজানো আপুনি ইমানখিনি শিশু হত্যা কৰিবলৈ আপোনাক কোনে অধিকাৰ দিলে সেই লৈ পেলাই জুবিন গাৰ্গ আৰু পৰেশ বৰুৱাৰ মাজত তামাম এখন যুদ্ধ হৈছিল যুদ্ধ মানে কথাৰে যুদ্ধ আৰু সেয়েহে প্ৰতিশোধ লৈ আছে মৰাৰ পিছতো এতিয়া পৰেশ বৰুৱা আৰু সেই পৰেশ বৰুৱাক কৈছো জুবিন গাৰ্গে কি মিছা কথাটো কৈছিলে উঠি অহা কণ কণ ল'ৰা ছোৱালী মাক বাপেকসকলৰ বুকু উদং কৰি পেলাই এতিয়া আপুনি নিজকে সাফাই দিবলৈ গলে হ'ব নেকি আপুনি এতিয়া যিকোনো প্ৰকাৰে মুখ্যমন্ত্ৰীক সাপোৰ্ট কৰি আছে বা চৰকাৰক সাপোৰ্ট কৰি আছে কিন্তু জুবিন গাৰ্গৰ হৈ পেলাই আপুনি যিখিনি কথা কৈছে আপুনিতো কোৱা নাই যে জুবিন গাৰ্গক কোনে তালৈ লৈ গৈছিলে কোনে মদ খাবলৈ দিছিলে সেইখিনিতো আপুনি কোৱা নাই বা তেওঁলোকে শাস্তি পাব লাগে সেইখিনিতো কোৱা নাই অকল আপুনি এতিয়া কৈ আছে কি গৰিবত দুখ আছে নাই বুলি নকওঁ কিন্তু আপুনি ক'লে নে আপোনাৰ মুখৰ তুলাল নে যে এইকেইটা মানুহক শাস্তি দিব লাগে এতিয়া আপুনি কি কৰিছে সাফাই দি আছে গম পায় সকলো জনতাই গম পায় আগতে আলফাসকললৈ আমাৰ জনসাধাৰণৰ যিটো মানে হেৰি আছিলে শ্ৰদ্ধা আছিলে সেই শ্ৰদ্ধাটো কিন্তু এতিয়া সমূলি নাই আৰু বিশেষতে উঠি অহা যুৱচামেটো এতিয়া দেখিবই নোৱাৰে আৰু কি কৰিছে বহুত ল'ৰা ছোৱালীয়ে নাজানি নুশুনি পেলাই এতিয়া সেইবিলাকত ভৰি দিয়াৰ পিছত আঁতৰৰ পৰাটো পাহাৰখন দেখিবলৈ বৰ শুৱনি নহয় জানো ওচৰলৈ গ'লেহে গম পায় কিন্তু তেনেকেই বহুতে ভাবে আলফা হেৰিটো বহুত ভাল কিন্তু আগত আছিলে আগত আলফাখিনিয়ে বেয়া কাম কৰিছে বুলি কেতিয়াও ক'ব নোৱাৰে সকলো ক্ষেত্ৰতে আলফাই সতৰ্কতাৰে কাম কিছুমান কৰি গৈছিলে মই কৈছো নহয় কোনো ল'ৰা ছোৱালীয়ে বেয়া কামো কৰিব নোৱাৰিছিলে য'তে ত'তে ডাঙৰ মানে মদ ভাং বিড়ি চিগাৰেট খাই ডাঙৰক অসন্মান কৰিব নোৱাৰিছিলে মানে সকলো ফালে যোৱা মদ ভাং ড্ৰাগছটো বাদেই কথা কিন্তু এতিয়া আপুনি সেই পৰেশ বৰুৱা বোলাজনক কৈছো কিমান চৰকাৰী স্কুল বন্ধ কৰি পেলাই এতিয়া এনেকুৱা ঠাইত সেই স্কুল বন্ধ কৰি ওয়াইন শ্বপো খুলি দিছে তেনেকুৱা তথ্যও আহি পৰিছে আৰু নিউজবিলাকত হয়তো আপুনিও নেদেখাকে থকা নাই কিন্তু আপুনি সেইবিলাকত মাত নামাতি পেলাই এতিয়া জুবিন গাৰ্গৰ ওপৰত মাত মাতিছে তাকো কেতিয়া
1 মাহৰ পিছত আপুনি এতিয়া একদম জংঘলৰ পৰা হোৱা দি আছে আৰু হোৱা কোনে দিয়ে গম পায়নে যিবিলাকৰ কাম নাই সেইবিলাকে জংঘলৰ পৰা হোৱা দিয়ে লোকে দিয়ে খাই পেটটো পোহে লোকে দিয়ে খাই পেটটো পোহে সেইবিলাকে কিন্তু সদায় জংঘলৰ মাজৰ পৰাহে হোৱাটো দিয়ে আৰু বেয়া লাগিছে এটো কথা নহওক আমিও এসময়ত জুবিন গাৰ্গক কিবা কিবি কথা কৈছো নাই কোৱা বুলি কেতিয়াও নকওঁ কাৰণ তেওঁ যিটো বেয়া দেখিছো সেইটো আমি কৈছিলো কিন্তু এতিয়াহে আমি গম পাইছো যে জুবিন গাৰ্গৰ গাত কিমান দুখ আসলতে তেতিয়াৰ পৰাই এসামে জুবিন গাৰ্গৰ যি নেকি খুৱে মায়ে এতিয়াও আছে কিছুমান মানুহ তেওঁলোকে যে জুবিন জুবিন মাৰি আছে তেহেত আসলতে জুবিনৰ প্ৰকৃত অনুৰাগী নহয় জুবিনৰ প্ৰকৃত অনুৰাগী হোৱা হয় তেওঁ সদায় ভুলটো আঙুলিয়াই দিলে হয় যে কিবা এটা ভুল কাম কৰিছে তেওঁ সৎপথলৈ আনিলে হয় কিন্তু সেইটো নকৰিলে তেওঁ মানে কি কৰিলে পিপা বুলি কয় যে মানে মিঠাতেল ভৰাবলৈ আমি যেনেকৈ পিপা ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ জুবিন গাৰ্গে এনেও মদ খাই ভাল পায় আৰু তেওঁ কি কৰিলে পিপা হিচাপত ব্যৱহাৰ কৰি মদ খুৱাই ধ্বংস কৰিলে আৰু তেওঁ এনেও শিশুসুলভ মন এটা আৰু তেনেকৈ খাই কৰি মানে যেতিয়া নেকি বস্তুটো খাই দিলে খোৱাৰ পিছত সাগৰৰ পাৰত যিখন ফটো আছিল দেখিছে নিশ্চয় কিন্তু সেই পৰেশ বৰুৱা ডাঙৰীয়াই তেওঁ কিয় নকলে যে সেই ইয়ট পাৰ্টিত থকা গোটেই কিজনকে হেৰি কৰিব লাগে জেৰা কৰিব লাগে তেওঁ মুখত সেইটো ওলাইছেনে সেইটোতো নাই ওলোৱা মুঠতে জুবিনে মদ খাই মৰিছে সেইটো দুৰ্ভাগ্যবশত ঘটা এটা ঘটনা তেওঁ সেইটোকে কথা কৈ থৈছে গতিকে আপোনাক কোনেও ন্যায় দিবলৈ কোৱা নাই আপোনাক কোনেও মাত মাতিবলৈ কোৱা নাই মাত্ৰ এষাৰে কোৱা হৈছিলে যে আপুনি কিয় মাত নামাতে এইখিনিয়ে আছিলে কথা আৰু বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে কৈছো যদি মই কিবা ভুল কৈছো নকবলগীয়া কথা কৈছো তেন্তে হলে একদম ক্ষমা কৰিব আৰু মই যিটো হয় মই সেইটোহে মানে কৈছো দেই।